সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মানুহনিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ মুদ্ৰাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ। নিউজ নাওৰ এক ৰিপৰ্ট। দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত। দেৰগাঁও সমজিলা কাৰ্যালয় ঘেৰাও। উল্লেখযোগ্য যে বিধৱা বিকলাংগ মহিলাৰ অৰুণোদয় আঁচনিত নাম কৰ্তন কৰা অভিযোগত এই প্ৰতিবাদ সাব্যস্ত। শ শ মহিলাই দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আৰু মধ্যম গাঁও পঞ্চায়ত মধ্যম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ত অন্তৰ্গত আমাৰ যিমানখিনি বিধৱা আৰু অবিবাহিতা আৰু যিসকল বিকলাংগ বিবাহ বিচ্ছেদ আৰু বিবাহ যিসকল হৈ যোৱা নাই সেইসকলৰ নাম কৰ্তন কৰি আজি AGPয়ে বিধায়ক ভৱেন ভৰালী ডাঙৰীয়াই আমাৰ কোনোবা অফিচৰ কোনোবা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি তেওঁলোকে আমাৰ মধ্যম ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ অন্তৰ্গত আৰু পশ্চিম ব্ৰহ্মপুত্ৰৰ অন্তৰ্গত আমাৰ যিখিনি হিতাধিকাৰী আছিল অৰুণোদয় আঁচনি সকলো নাম কাটি দিয়া হৈছে। মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তত ৬ নং ৱাৰ্ডৰ মই মানুহ, মোৰ নাম ৰাজকুমাৰ দাস। আমাক তাত 4জন মানুহ অপেণ্ট কৰিছিল। আমাৰ ৱাৰ্ডটোত 1282টা ভোটাৰ আছে, কিন্তু আমি তাত দিছিলোঁ 216গৰাকী আমি মহিলাক আমি তাক এপইণ্ট কৰিছিলোঁ যে তেওঁসকলে অৰুণোদয় আঁচনি পাব লাগে। অৰুণোদয় আঁচনি 216জন, আমিতো 1282টা আমি অৰুণোদয় আঁচনি ফৰ্ম দিয়া নাই বা আমি দিবলৈ কোৱা নাই। অনলি 216জন মানুহ, সেইখিনিও কাটি দিছে আমাক। আমি যিসকলৰ 216গৰাকী আমি দিছিলোঁ মাতৃসকলক, বিধৱা আছিল, কিছুমান দিপাংকৰ আছিল, কিছুমান অবিবাহিতা আছিল, কিছুমান বিবাহ বিচ্ছেদ আছিল, বিকলাংগ আছিল, সেইসকলৰে নাম দিছিলোঁ। এইসকলৰ গোটেই নাম কাটি পেলাই AGPয়ে এটা ষড়যন্ত্ৰ কৰি আমাৰ পশ্চিম আৰু মধ্যৰ পঞ্চায়তক আমাক ভেকু ভাওনা খেলিছে নেকি? তেওঁলোকে ভেকু ভাওনা খেলিলে আমাৰ আই মাতৃসকলক। দেৰগাঁও সমষ্টিৰ অন্তৰ্গত মধ্য ব্ৰহ্মপুত্ৰ আৰু পশ্চিম ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ অন্তৰ্গত মহিলাসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে। হয়, নিশ্চিতভাৱে আমি প্ৰমাণ পাইছোঁ যে আমাৰ কাকডোঙা উন্নয়ন ব্লকৰ ভিডিঅ'ত তাত কৈছে যে তেওঁ তাত গৈ পেলাই ভৱেন ভৰালীদেৱে তেওঁলোকৰ লংগুপাংগ তেওঁলোকৰ লগত লাগি থকা সেইসকলে তাত আমাৰ অৰুণোদয়, আমি যিসকল বুথ কমিটিৰ যোগেদি 4জনীয়া যিটো নিৰ্বাচনী সমিতিত যিসকল লোকক বাছি দিছিলে, আমি যিখন লিষ্ট প্ৰস্তুত কৰি পঠাইছিলোঁ পাবলগীয়া এই যিসকল বিধৱা মহিলা, বিকলাংগ আৰু বিশেষকৈ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ হাজিৰা কৰি খোৱা, ইয়াত এনেকুৱা কিছুমান মানুহ আছে বিধৱা যাৰ কোনো নাই, সেই বিধৱাগৰাকী কোনো সহায় কৰা এটা মানুহ, তেনেকুৱা মানুহৰ নাম আমি নিৰ্বাচিত কৰি পেলাই সেই 4জনীয়া উন্নয়ন কমিটি আমি পঠাই দিছিলোঁ। কিন্তু সেই উন্নয়ন কমিটিৰ ফালৰ পৰা আমাৰ সেই 4জনীয়া উন্নয়ন কমিটি কোনো নজনোৱাকৈ কাকডোঙা উন্নয়ন ব্লকত ভিডিঅ'ৰ সাক্ষাতত সেই ভৱেন ভৰালীদেৱে তেওঁলোকৰ অংগুপাংগুক লৈ পেলাই যধে মধে নামখিনি কাটি দিলে, যাৰ কাৰণত আমাৰ বিধৱা মহিলাসকল, এই বিকলাংগ অবিবাহিতা সকলোখিনি ইয়াত প্ৰমাণ আছে। আপোনালোকে চাওক, এইসকল বিধৱা মহিলা তেওঁলোকে যিটো অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিলে, সেইসকলে যাৰ ওপৰত ভিত্তি কৰি দুবেলা দুমুঠি খাইছে বুলি ক'ব পাৰি। এতিয়া তেওঁলোকক আমি অৰুণোদয় নোপোৱাৰ পৰ্যন্ত প্ৰতিবাদ উঠাই নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে।
নামটো কৈ দিয়া। আপোনাক কোনে কাটি দিছে বুলি কোনে কৈছে? লিষ্টখন আপুনি ক'ত পাইছে? সব বিধৱা মানুহ সব বিপদত বিধৱা মানুহবিলাকৰ নাম ডেৰগাঁৱৰ প্ৰণৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।